বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কিছুদিনৰ পাছত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আজি কথা হ'ল, আমাৰ ল'ৰা ছোৱালীবোৰৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি মই অলপ দৃষ্টিগোচৰ হৈছে, তাৰ ওপৰতেও ভিডিঅ'টো বনাইছোঁ। আৰু আমাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকলেও এইটো মন কৰিবা। তোমাৰ জীৱনটো আমাৰ বহুত খন্তেকীয়া সময়বোৰ গৈ আছে, ৰৈটো কেতিয়াও নাথাকে, কোনো ধৰি ৰাখিব নোৱাৰে। আমাৰ ঘড়ী কাটাৰ দৰে যেনেকৈ সময়বোৰ গৈ আছে, আমাৰ নিজৰ আয়ুস বয়স চব টুটি গৈ আছে। সেইকাৰণে বন্ধু বান্ধৱীসকল আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা যে সময় অপচয় নকৰিবা। এতিয়া আমি এনেকুৱা এটা দৃষ্টিগোচৰ হৈছে ল'ৰা ছোৱালীবোৰক, আপুনি অভিভাৱকসকলে পঠিয়াইছে স্কুললৈ, কলেজলৈ, মৰমত পঠিয়াইছে যে পঢ়িবগৈ, মোৰ ল'ৰা ছোৱালীজনী ডাঙৰ কিবা এটা হ'ব, ভাল কিবা এটা পঢ়িব, শিক্ষা জ্ঞান ল'ব। কিন্তু তেওঁলোকক দেখা পাইছোঁ কলেজত গৈ ক্লাছ নকৰে, ইফালে সিফালে ক'ৰবাত ঘূৰি ফুৰে। ল'ৰা ছোৱালী আজিকালি ইফালে গৈ দোকানৰ চেপত সোমাই থাকিব, বিড়ি চিগাৰেট এইবোৰৰ প্ৰতি আসক্ত। ছোৱালীবোৰো আজিকালি মদৰ প্ৰতি আসক্ত হৈ পৰিছে। সেইকাৰণে এইবোৰ বস্তু ভাল লগা নাই। এতিয়া আমি পিছত ক'ব যে ৰিজাল্ট হ'ব, ৰিজাল্ট এটা আহিব, ৰিজাল্টটোত ক'ব যে মই পঢ়া নহ'ল, মোক সুবিধাটো দিয়া নাই, সেইকাৰণে মই নোৱাৰিলোঁ, টিউশ্যন নল'লোঁ, সেইকাৰণে মই পৰা নাই। কিন্তু নহয়, টিউশ্যনটো দিয়াৰ পাছতো টিউশ্যন নকৰি সিফালে ঘূৰি ফুৰিছে, ক'ৰবাত তাৰ পইচাটো খাই দিছে। এনেকুৱা ধৰণৰ হৈছে। সেইকাৰণে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সময়বোৰ অপচয় নকৰিবা। আমাৰ ইয়াতে অসমতে আমাৰ কিমান আছে ল'ৰা ছোৱালী, ইমান দুখত পঢ়ি আছে, নিজৰ চলিবলৈ পৰিয়ালৰ অৱস্থা নাই। তেনেকুৱা ল'ৰা ছোৱালীটো আজি APSC পাইছে, IAS পাইছে, UPSC পাইছে, তাত কমপ্লিট কৰিছে। তেনেহ'লে সেইবোৰ আদৰ্শ তোমালোকে কিয় নোলোৱা? এতিয়া আমাৰ অসমতে আছে, আমাৰ নাৰায়ণ কোঁৱৰ ছাৰ এই বানপানী সমস্যাৰ কাৰণে তোমাৰ স্কুল এৰিব লগা হৈছিলে। সৰুতে নিজৰ পিতৃক বিয়োগ হৈ যোৱাত তেওঁলোকে পঢ়া শুনা কৰিব লগা হৈছিলে, বাদ দিব লগা হৈছিলে। হাই ছেকেণ্ডেৰীত তেওঁ প্ৰথমবাৰ ৰিজাল্ট বেয়া কৰিছিলে, পিছৰবাৰ তেওঁ ফাৰ্ষ্ট ডিভিজন উত্তীৰ্ণ হৈছে। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছে, UPSC কমপ্লিট কৰিছে, IAS অফিচাৰ হৈছে। তেনেকুৱা ইমান দুখত পোৱাৰ পাছত তেওঁ যে ইমান স্বাৱলম্বী হ'ব পাৰিছে, তেওঁ একাগ্ৰতাৰ কাৰণে। তোমালোকে তেওঁৰ আদৰ্শ কিয় নোলোৱা? তোমালোকেতো পাৰিবা। তোমালোকে এনেই সময় অপচয় কৰি, এনেই বৰবাদ কৰি, ফোনডালত কথা পাতি, তাততো কোনো সময় অপচয় কৰি একো লাভ নাই। জীৱনটো আমাৰ ঘড়ী কাটাৰ দৰে গৈ আছে, সময় গৈ আছে। প্ৰতিদিনে প্ৰতি সময়ত আমাৰ সময় এনেই অপচয় কৰিব নালাগে। কিবা এটা কৰা, কিবা এটা কৰা, নিজৰ পিতৃ মাতৃক মনত সুখ দিয়া, সমাজৰ প্ৰতি দায়বদ্ধতা হোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেইটো কথা অলপ মন কৰিবা, অলপ বুজিবলৈ চেষ্টা কৰিবা। তোমালোকক আশা লৈ তোমাৰ পিতৃ মাতৃসকলে, ককাই বাই ভনী চবেই এটা আগ্ৰহ বাচ্ছা থাকে যে কিবা এটা হ'ব, কিবা এটা কৰিব। আৰু তুমি যদি ভাল থাকা, তেতিয়াহে তোমাৰ পাছৰ প্ৰজন্মটো ভাল হ'ব। সেইকাৰণে প্ৰতিটো কথাৰ সামঞ্জস্য আছে, প্ৰতিটো হেৰিত তোমাৰ মিল আছে। তুমি ভাল হ'লে তোমাৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী, নিজৰ ভাইটিজনী ভণ্টিজনী ভাল হ'ব। তুমি যদি বিপথে পৰিচালিত হৈ যোৱা, বেয়া যদি হেৰিত হৈ যোৱা, তেতিয়াহ'লে কি হ'ব? সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজকে প্ৰশ্ন সুধি চোৱা। তোমালোকৰ কাৰণে যে পিতৃ মাতৃয়ে যে কিমান কষ্ট কৰিছে, তোমালোকৰ কাৰণে যে কিমান খাব নাপাব বুলি কিমান কষ্ট কৰি খোৱা বস্তু আনি দিছে, কিবা কৰিছে, পঢ়া শুনা খৰচ পাতি বহন কৰিছে। এই বস্তুবোৰ তোমালোকে লক্ষ্য ৰাখিবা। তোমালোকে এই অবাবত সময় নষ্ট কৰি, ফোনত কথা পাতি, ক'ৰবাৰ লগত প্ৰেম প্ৰীতি কৰি, এইবোৰ একো লাভ নাই। তোমালোকে সময় থাকোঁতে তোমালোকে নিজৰ ভৱিষ্যতটো গঢ়ি লোৱা, তাৰ পাছতহে তোমালোকৰ ভাল হ'ব। আৰু এই ভালটো তোমাৰ নিজৰ কাৰণে হ'ব। তোমালোকে নিজে ভাল থাকিব পাৰিবা পিছৰ প্ৰজন্মৰ কাৰণে, তোমাৰ পিছৰ লাইফটোৰ কাৰণে। তোমালোকে সেইখিনি কথা কিয় বুজি নোপোৱা? সেইকাৰণে বন্ধু বান্ধৱীসকল আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমি অনুৰোধহে জনাব পাৰোঁ। আৰু বাৰে বাৰে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ। তোমালোকে কিজানি বেয়া পোৱা যে এই মানুহজনে কিয় এনেকৈ কৈ থাকে, কিন্তু নহয়, মোৰ দৃষ্টিগোচৰ হৈ থাকে। আৰু মই এইবোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ। আৰু বহুতক কৈ পেলাই মই বেয়া হ'ব লগা হৈ গৈছে।
বহুতৰ পৰা হৈ পেলাই মোৰ মানে ওচৰ চুবুৰীয়া হওক ল'ৰা ছোৱালী হওক আৰু কাৰোবাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ বস্তু দেখিলে মই ৰ'ব নোৱাৰোঁ, মই কৈ পাওঁ। আৰু কৈ পোৱাৰ কাৰণে তেওঁলোকে মোক বেয়া পাইছে। বেয়া পালেও কিন্তু মই কৈয়ে থাকিম, আৰু ইয়াৰ মোৰ ৰুদ্ধ কৰিব কোনো নোৱাৰে। আৰু সমাজৰ সচেতন নাগৰিক হিচাপে মই তোমালোকৰ প্ৰতি এইটো চকু সদায় দৃষ্টিগোচৰ দি থাকিম। আৰু তাৰ কাৰণে মই সকীয়াই আছোঁ তোমালোকক বাৰে বাৰে, আৰু তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেইটো মন কৰিবা, আৰু আমাৰ অভিভাৱকসকলেও সেইটো মন কৰিব যে আপোনাৰ ছোৱালীজনী, আপোনাৰ ল'ৰাটোৱে কোনফালে গতিবিধি কৰিছে, কি চাই আছে মোবাইলত, কি কৰি আছে, সময়টো ক'ত গৈছে, স্কুললৈ গৈছেনে নাই, কলেজত গৈছেনে নাই, নে ক'ৰবাত ধাবাত সোমাই আছে, নে ক'ৰবাৰ দোকানৰ চেপত কিবা ইনজেকশ্যন লৈ আছে, নে গুটকা খাই আছে। এইবোৰ প্ৰতি আপোনাৰ অভিভাৱকসকলেও মন কৰিব লাগে। সেইকাৰণে সদৌ শেষত প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মোৰ বন্ধু বান্ধৱীসকল, তোমালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, জীৱন পথটো একদম বহুত কাঁইটীয়া, বহুত তাক যদি ভাল কৰিব পাৰা, নিজেও হাতৰ মুঠিতে আছে। সেইকাৰণে তাক চেষ্টা যত্ন কৰা, আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ তোমালোকে চেষ্টা কৰা। সেইকাৰণে তোমালোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ, তোমালোকে ভাল পথলৈ আগুৱাই আহা, আৰু সমাজত এজন সুস্থিৰ নাগৰিক আৰু সচেতন নাগৰিক হ'বলৈ চেষ্টা কৰা। সদৌ শেষত তোমালোকৰ মৰম প্ৰীতি আৰু চেনেহ লৈ মই আহিছোঁ, আজিলৈ বিদায় লৈছোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।